আজিকালি আমি বহুত কমন ৱৰ্ডছ দুটা শুনা পাই আছোঁ, সেইকেইটা হৈছে এপষ্টিন ফাইল। এপষ্টিন ফাইল কি হয় সাধাৰণ ভাষাত আমি বুজক, সাধাৰণ মানুহে ইয়াৰ বিষয়ে কি জানিব লাগে। এপষ্টিন ফাইল হৈছে এজন ব্যক্তি বিশেষ আমি জানিব লাগে। সেই ব্যক্তিজন হৈছে জেফ্ৰী এপষ্টেইন। এটা জেফ্ৰী এপষ্টেইন এজন ব্যক্তি আছিলে US-ৰ। অ'কে, চ' ই মানে নেক্সট লেভেলৰ এটা মানে ক্ৰিমিনেল বুলি আমি ক'লেও ৰং নহয়, ক্ৰিমিনেলেই হয়, নেক্সট লেভেলৰ ক্ৰিমিনেল। অ'কে, আৰু তাৰ তামাম পইচা, নেক্সট লেভেলৰ পইচা, আৰু তাৰ প্ৰাইভেট জেটছৰ পৰা আৰম্ভ কৰি প্ৰাইভেট আইলেণ্ড চব আছিলে। অ'কে, চ' তাৰ যি পইচা আছিলে, ৱৰ্ল্ড লিডাৰ্ছৰ লগত তাৰ ফ্ৰেণ্ডশ্বিপ এণ্ড অল গোটেইখিনি আছিলে। ঠিক আছে, চ' সি কি কৰিছিলে, ইয়াৰ মেইন কামটো কি আছিলে, ক্ৰিমিনেল কেনেকৈ আছিলে, চ' সি হিউমেন ট্ৰেফিকিং কৰিছিলে। হিউমেন ট্ৰেফিকিং মানে মাইনৰ গাৰ্লছক লৈ সেই ডাঙৰ ডাঙৰ ব্যৱসায়ী, অ'কে, চ' তেওঁলোকৰ লগত আৰু ব্যৱসায় কৰিছিলে, ৰাইট, গাৰ্লছৰ ছোৱালী আণ্ডাৰ এজ, চ' তেওঁলোক হিউমেন যিটো ছেক্স ৰেকেটিং বুলি কোৱা হয় তেনেকৈ আৰু পইচা কমাইছিলে। এতিয়া এই জেফ্ৰী এপষ্টেইন ই 2008 প্ৰথমবাৰৰ বাবে এৰেষ্ট হৈছিলে, আৰু যিহেতু তাৰ বহুত পইচা আছে দেন সি চেনেল মিলাই ওলাই আহে US মিলিটাৰীৰ পৰা। চ' তাৰ পৰা ওলাই আহে এগেইন, তাক 2019 এৰেষ্ট কৰা হয়, এগেইন ছেইম হিউমেন ট্ৰেফিকিং এণ্ড ছেক্স ৰেকেটৰ কাৰণে তাক এৰেষ্ট কৰি সোমোৱা হয়। এণ্ড 2019 তাক কি হয়, সেই 2019 জেলৰ ভিতৰতে ইয়াক মৃত্যু অৱস্থাত পোৱা যায়। চ' বহুতে কৈ আছে এজ পাৰ ৰিপৰ্টছ যে ছুইচাইড কৰিছে, বহুতৰ অনুসৰি আকৌ তাক যিসকলৰ নাম ওলাই যাব তেওঁলোকে মাৰি দিছে। ত' তেনেকৈ আৰু এতিয়া এই যিটো তাৰ ক্ৰিমিনেল আছিলে, তাৰ যিটো হিউমেন ট্ৰেফিকিং এণ্ড তাতে যি আছিলে, চ' সি কি কৰিছিলে, তাৰ ওপৰত যিটো কোৰ্টত শুনানি হৈছিলে, তাৰ ওপৰত যি গোটেই নথিখিনি বনোৱা হৈছিলে, ইয়াৰে নাম দিয়া হৈছে এপষ্টিন ফাইল। অ'কে, আৰু এই এপষ্টিন ফাইলত আমি বহুত ডাঙৰ ডাঙৰ মানুহৰ নাম দেখা পাইছোঁ। ফৰ এক্সাম্পল আমি ক'ব পাৰোঁ বিল ক্লিণ্টন, অ'কে, ডনাল্ড ট্ৰাম্প, প্ৰিন্স এণ্ড্ৰিউ, পিটাৰ মেণ্ডেলছন, অ'কে, এলন মাস্ক, ষ্টিভ ৰাছেল, বহুত। অ'কে, এতিয়া এই ব্যক্তিসকলৰ ইয়াতে নাম আছে, তাৰ অৰ্থ এই নহয় যে এই ব্যক্তিসকলো ইয়াৰ লগত ক্ৰিমিনেলত জড়িত। অ'কে, চ' এই ব্যক্তিসকলৰ নাম আছে কি বুজায় জানো, ইয়াৰ লগত কনভাৰচেশ্যন হৈছিল বা ফ্লাইটৰ লগছ, মানে ইয়াৰ লগত জড়িত তথ্যখিনি আছে। তো তেওঁলোকৰ নাম থকা এইটো ইমপ্লাই নকৰে যে তেওঁলোকো দোষী হয়। অ'কে, দেট ইজ এপষ্টিন ফাইল। চিম্পল ভাষাত ক'ব গ'লে জেফ্ৰী এপষ্টেইনৰ যিটো কালা কাণ্ড আছিলে, ৰাইট, কলা কাণ্ড যিটো আছিলে, তাৰ যিমান নথি আছিলে কোৰ্টে যিমানখিনি ৰেডি কৰিছিলে, যিমানখিনি প্ৰুফ এণ্ড অল হিচাপে, দেট ইজ কল্ড এপষ্টিন ফাইল ইন চিম্পল ৱৰ্ডছ। অ'কে, দেটছ অল। ইমানখিনি জানিব লাগে আমি। থেংক ইউ এভৰিৱান।